নমস্কাৰ পম্পিছ কিচেনলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো আজি মই বনাবলৈ লৈছো শুকান মাছৰ এটা সুন্দৰ ৰেচিপি এয়া হৈছে শুকান মাছ ভিডিওটো শেষলৈকে চাই থাকিব মই শুকান মাছৰ আঞ্জাখন কেনেকৈ ৰান্ধো আৰু এয়া হৈছে নহৰু আদা পিয়াজ আলু এইখিনি মই লৈ লৈছো ভালকৈ ধুই কাটি লম আৰু লগতে এয়া শুকান মাছখিনি অকনমান কুহুমিয়া পানীৰে মই ভালকৈ ধুই লৈছো মই সকলোখিনি বস্তু ধুই পখালি যোগাৰ কৰা হৈ গল এতিয়া মই ৰান্ধিবলৈ লৈছো ভিডিওটো শেষলৈকে চাই থাকিব মই কেনেকৈ ৰান্ধো শুকান মাছে আৰু বেঙেনাৰ সৈতে এখন ধুনীয়া আঞ্জা আপোনালোকে খাই সকলোৱে ভাল পাব এবাৰ ট্ৰাই কৰি চাব মই কেনেকৈ ৰান্ধো চাই যাব এয়া প্ৰথমে সৰিয়হ তেলখিনি গৰম হলত মই পিয়াজখিনি দি দিলো আৰু ইয়া দিছো আদা নহৰু আৰু লগতে তেজপাত জলকীয়া দি দিছো আৰু এনেকুৱা সময়তে আপোনালোকে মছলাও ব্যৱহাৰ কৰিব পাৰে মই আজি জিয়া ধনিয়া পাউডাৰ একোৱে দিয়া নাই ইয়াত অকল আদা নহৰু পিয়াজ এইখিনিয়ে দিছো জলকীয়াটো দিলে খাবলৈ বহুত ভাল লাগে অকনমান জ্বলা হলে ভাজিখন খাবলৈ ভাল হয় আৰু ইয়া দিছো শুকান মাছ মই যে শুকান মাছৰ ভাজিখন এনেকৈ বনাই খাই বৰ ভাল পাওঁ আপোনালোকে কোনে কোনে খাই এনেকৈ ভাল পায় মোক কমেন্টত জনাবচোন আৰু ইয়া দিছো মই হালধি আৰু ইয়া সোৱাদ অনুসৰি নিমখ দিছো আৰু এয়া মই অকনমান সময় এনেকৈ সিজিবলৈ দিম ইয়াত 5 মিনিট মান সময় এনেকৈ সিজাৰ পাছত মই ডঙাই দিছো 5 মিনিট মান সময় এনেকৈ ভালকৈ লৰাই লৰাই মই ভাজি ললো এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া ইয়াতে মই বেঙেনা আৰু আলু দিছো সৰু সৰুকৈ কাটি লৈছো বেঙেনা আৰু আলুখিনি এতিয়া মই হেতাৰে ভালকৈ লৰাই সিজিবলৈ দিম গেছৰ জুইটো একেবাৰে কমত ৰাখিব লাগিব ভাপতে সিজিবলৈ দিম বেঙেনা আৰু আলু ভাপত সিজালে খাবলৈ বহুত ভাল হয় ইয়াতে পানী ব্যৱহাৰ কৰিব নালাগে ঘনাই লৰাই লৰাই কমটি জুইত সিজাই থাকিলে হ'ল চাওক কিমান ধুনীয়াকৈ সিজি গৈছে বেঙেনা আৰু আলু লগতে মাছখিনি ইমান ধুনীয়াকৈ সিজি গৈছে কালাৰটো বহুত ধুনীয়া হৈছে এয়া মোৰ আলুখিনি বহুত ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াতে মই মান ধনিয়া অলপ ছটিয়াই দিছো গেছটো অফ কৰি দিছো মোৰ ভাজিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে এনেকৈ আপোনালোকে এবাৰ ঘৰত বনাই খাই চাবচোন বহুত ধুনীয়া হয় খাবলৈ এয়া মোৰ শুকান মাছৰ ভাজিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে আজিলৈ ইমানেই ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ